Question number 15 to so idea. Question number 15 to this an object of size 7 centimeter is placed at a 27 centimeter in front of a concave mirror of focal length 18 centimeter. গতিকে এতিয়া মিৰৰখন কি বুলি কৈছে কনকেভ মিৰৰ বুলি কৈছে না গতিকে ফাৰ্ষ্টতে আমি কি কৰো কনকেভ মিৰৰখন ড্ৰ কৰি লওঁ হল সেন্টার এটো দিয়া সি এটো এফ বুজি পালা একলৈকে হল কনকেভ মিৰৰ দিলে আঁকি ললো সদায় এনেকৈ কৰিবা ফাৰ্ষ্টত আমি কি কৰিম কনকেভ মিৰৰ বুলি দিছে ড্ৰ কৰি লম যদি তোমালোকে মনত পাৰা তেনেহলে হৈ যাব নোৱাৰিলে ফাৰ্ষ্টত ড্ৰ কৰি লবা হ'ব তাৰ পিছত কি কৈছে 7 cm is placed 27 cm in front of a concave mirror focal length 18 cm এইকণ যদি 18 cm হয় 18 cm তেনেহলে ইয়াৰ পৰা এইকণ কিমান হ'ব 36 cm হ'ব না দুগুণ নহয় জানো r = 2f এটো ফর্মুলা নাই জানো r = 2f গতিকে এইকণ 18 হলে এইকণ কিমান হ'ব 36 হল এতিয়া অবজেক্টটো কিমানত দিছে 27 cm দিছে 27 cm মানে কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজত বুজি পালা না যদি ইয়াৰ আৰু ইয়াৰ মাজত হয় তেনেহলে এনসাৰটো কিমান হ'ব এই 36 ৰ পৰা আৰু যদি আমি এফালে মানে লেফট সাইডলে গুছি যাব 36 তকে ডাঙৰ হ'ব লাগিব ভ্যালুটো কিয় আমি ডায়াগ্ৰাম ক্লিপ পাইছিল নহয় সি আৰু এফ ৰ মাজত থাকিলে কি হয় সি বিয়ন সি হৈ গুছি যাব সি পিছফালে গুছি আহিব আৰু সাইজটো ডাঙৰ হৈ যাব এনসাৰটো ওলাই গ'ল বুজি পালা নে এনসাৰটো মানে কি ওলালে আমি কি ভ্যালু হ'ব হেটো আমি একুৰেটলি পাই গলো যে সি আৰু এফ ৰ মাজত যদি অবজেক্টটো থাকে ইমেজটো ইয়াত প্ৰডিউস হ'ব গতিকে আমি কি জানিব লাগিব ডায়াগ্ৰাম খিনি আমি গুটেখিনি মনত ৰাখিব লাগিব তেতিয়া নিউমাৰিকেল খিনি মনত হনকালে কৰিব পাৰিবা হ'ব এতিয়া এনসাৰটো আমি এটো পাব লাগিব মানে 36 তকে ডাঙৰ হ'ব লাগিব লেফট সাইডত থাকিব লাগিব গতিকে আমি এতিয়া ভ্যালু বিলাক লিখিম কি দিয়া আছে h = একন দিয়া আছে 5 cm 5 cm 7 cm দিয়া আছে 7 cm হল এটো কিমান এটো ফোকেল লেংথটো লেফট সাইডত আছে নে রাইট সাইডত আছে লেফট সাইডত গতিকে কিমান হ'ব -18 cm হল তাৰ পিছত অবজেক্টটো কিমান 27 cm ইউ টো সদায় নেগেটিভ মিৰৰ হক লেন্স হক সবৰ কাৰণে ইউ টো সদায় নেগেটিভ হ'ব লক্ষ্য বস্তুটো অবজেক্টটো সদায় আমি লেফট সাইডত ৰাখিব লাগিব ইন ফ্ৰন্ট অফ দি মিৰৰ হ'ব গতিকে পালো এতিয়া ফৰ্মুলাত পুট কৰি দিয়া 1/v = 1/f - 1/u মই ডাইৰেক্ট লিখি দিলো হ'ব 1/f মানে কিমান -18 - 1/-27 হ'ব এতিয়া মই কি বুলি কৈছিলো চাই লোৱা কি বুলি কৈছিলো যে মাইনাসটো তলত থাকিলে ওপৰলৈ লৈ যাম বুলি কৈছিল নাই গতিকে কি হ'ব -1/18 আৰু এটো মাইনাসে মাইনাসে প্লাস হৈ যাব 1/2 এইকন কৰি লবা তলত মাইনাস ৰাখিলে খেলিমেলি হ'ব হ'ব না গতিকে সদায় মাইনাস চিনটো ওপৰলৈ লৈ যাবা এলসিএম যদি ল হ'ব 54 এটো হ'ব -3 এটো হ'ব 2 1/v হ'ব গতিকে আমি ইয়াৰ পিছৰকন যদি কৰো কি হ'ব 1/v = হৈ যাব -1/54 54 গতিকে v = কি কৰিম এটো উল্টাই দিম হেটো উল্টি গুছি যাব গতিকে কিমান হ'ব -54 cm হল গতিকে পজিশন অফ দা ইমেজ কিমান হৈ যাব পজিশনটো position of the image is -54 cm হল গতিকে ইয়াত কোৱেশ্চনটো হলাই দিছে যে কোড আমি স্ক্ৰিনখন কোড ৰাখিব আমাক সুধিছে বুজি পালা নে গতিকে স্ক্ৰিনখন কিমানৰ ৰাখিব লাগিব 54 cm ৰাখিব লাগিব ইন ফ্ৰন্ট অফ দি মিৰৰ যেতিয়া এটো কম তেতিয়া আমি মাইনাস চিনটো নিলিখো খালি হ'ব এতিয়া এনেকৈ লিখি লোৱা প্ৰতিবিম্বৰ স্থান কিমান হ'ব এটো ইয়াতে লিখিলা 54 এ বুলি লিখিলে হ'ব -54 cm না এটো প্লাস লিখা 54 cm বুলি লিখি দিয়া ইন ফ্ৰন্ট অফ দি মিৰৰ বুলি লগত লিখি দিয়া ইন ফ্ৰন্ট অফ দি মিৰৰ প্ৰতিবিম্বৰ স্থান ইমান সেন্টিমিটাৰ দাপোনৰ সন্মুখত
সন্মুখত এবাৰ লিখি দিয়া এইটো ইয়াত মাইনাস ওলালে গতিকে মাইনাস এইটো বাওঁফালে আছে না ইমেজটো মাইনাস ওলাল নাই গতিকে আমাৰ শুদ্ধ হৈছে মানে হ'ব এইটো 36 তকৈ ডাঙৰ ওলালে ভ্যালুটো 54 গতিকে আমাৰ শুদ্ধ হৈছে মানে বুজি পাইছা না শুদ্ধটো তেনেকে তোমালোকে নিজে চেক কৰিব পাৰিব লাগিব যে বাওঁফালে আছে সোঁফালে আছে এইটো গতিকে ডায়াগ্ৰামটো তুমি মনত পেলাই লোৱা বা আঁকি লোৱা তোমাৰ কথা কিন্তু তুমি এইটো বুজি ল'ব লাগিব নহলে পৰীক্ষাত কেতিয়াবা ভুল হ'ব তোমালোকে গম নাপাবা শুদ্ধ হৈছে নে ভুল হৈছে হ'ব গতিকে মনত পেলাবলে মুখস্থ কৰি ল'বই লাগিব ডায়াগ্ৰাম খিনি ড্ৰ কৰি প্ৰেক্টিচ কৰি ল'বই লাগিব হ'ব মনত ৰাখি ল'বই লাগিব হা এইটো প্লাস এইটো এতিয়া এইটো ইয়াত প্লাস কেলে লিখিলো সেইটো কোৱেশ্চন নহয় জানো ইয়াত চোৱা এইটো মিৰৰখনৰ ফ্ৰন্টত আছে নাই গতিকে যেতিয়া আমি সেন্টেন্সত লিখি দিম সেন্টেন্সত ইন ফ্ৰন্ট অফ দি মিৰৰ বুলি লিখিছো নাই ইন ফ্ৰন্ট অফ বুলি ক'লে সদায় লেফট সাইডে বুজাব গতিকে তেতিয়া আমি +54 লিখিলে হ'ব মানে 54 বুলি লিখিলে হ'ব যেতিয়া এই ভ্যালুটো লিখিম u = -v(f) লিখিম তেতিয়া মাইনাস প্লাস লিখিম হ'ব না যদি এনেকে সেন্টেন্সত লিখা তেনেহলে কি লিখিম মাইনাস চিহ্নটো নিলিখো জাস্ট 54 বুলি লিখিলে হ'ব হ'ব না গতিকে এটো লিখি দিব লাগিব খালি দাপোনৰ সন্মুখত বুলি লিখি দিবা হ'ব হ'ল এখন তাৰ পিছত এতিয়া ইয়াৰ পৰাই আমি ক'ব পাৰিম যে ইমেজটো কি হ'ব লেফট সাইডত আছে গতিকে ৰিয়েল ইমেজ বুলি ক'ব পাৰিম কিন্তু তথাপিতো তোমালোকে m ৰ ভ্যালুটো উলিয়াই লবা m = কিমান -v/u হয় গতিকে m মানে কি বিবৰ্ধন ম্যাগনিফিকেশন বিবৰ্ধন কিমান -v/u গতিকে কিমান -v টো কিমান -54 u টো কিমান -27 হল গতিকে m কিমান হ'ব মাইনাস কেডাল আছে তিনডাল আছে গতিকে তিনডাল মাইনাস মাল্টিপ্লাই ডিভাইড হৈ আছে গতিকে তিনডাল হলে এডাল বাকি থাকিব দুডাল কটাকটি গুচি যাব বা এডালে পূৰণ কৰিলে প্লাস হৈ যাব এডাল মাইনাস থাকি যাব গতিকে মাইনাস এটো 2 গতিকে ম্যাগনিফিকেশন টো 1 তকৈ ডাঙৰ হয় নহয় গতিকে বস্তুটো মানে ডাঙৰ হৈ যাব ম্যাগনিফিকেশন টো 1 বুলি ক'লে সমান ম্যাগনিফিকেশনৰ ভ্যালু 1 যেতিয়া হ'ব তেতিয়া সমান হ'ব আৰু যেতিয়া 1 তকৈ ডাঙৰ হ'ব তেতিয়া ডাঙৰ হ'ব 1 তকৈ সৰু হলে কি হৈ যাব সৰু হৈ যাব এতিয়া এটো 1 তকৈ ডাঙৰ গতিকে এটো কি আছিল এটো ইমানটো এটো ডাঙৰ হল নাই গতিকে ডাঙৰ হল m ও ডাঙৰ ওলালে গতিকে শুদ্ধ হৈছে মানে মাইনাস ওলালে মাইনাসটো কি বুজাব ইমেজটো ৰিয়েল আৰু কি হ'ব ইনভাৰ্টেড বুজাব গতিকে লিখি দিয়া যে image is real and inverted এটো মাইনাস চিন আমি প্ৰথমতে লিখা নাই জানো যে ম্যাগনিফিকেশন সদায় ৰিয়েল ইমেজৰ নেগেটিভ গতিকে এটো মাইনাস গতিকে image is real and inverted যে প্ৰতিবিম্ব হত আৰু উলুটা হলনে লিখি লোৱা এখন তাৰ পিছত আমাক খুদিছে সাইজ অফ দি ইমেজ প্ৰতিবিম্বৰ উচ্চতাটো কিমান খুদিছে হল প্ৰতিবিম্বৰ উচ্চতাৰ ফৰ্মুলাটো কি হ'ব এতিয়া m ৰ ভ্যালুটো আছে নাই গতিকে আমি বাকি কিটা চাৰিটা বহুৱাতকো আমি মেইন ফৰ্মুলাটো কি আছে m = h'/h = -v/u এটো আছিলে মেইন ফৰ্মুলাটো এটো
কিন্তু আমি এই চাৰিটা ইউজ কৰাতকৈ এই প্ৰথমৰ দুটা ইউজ কৰিলে সোনকালে ওলাব তিনিটা যেতিয়া হ'ব গতিকে আমি এই কাৰণে এইটো ইউজ কৰিম হ'ব গতিকে এতিয়া কি হ'ব m কিমান -2 h ডেশ কিমান উলিয়াব লাগে আৰু h টো কিমান 7 গতিকে কিমান হৈ যাব মাইনাস এটো 14 ইকুৱেল টু h ডেশ গতিকে h ডেশ ইকুৱেল টু -14 সেন্টিমিটাৰ এতিয়া এটো চোৱা এটো 14 সেন্টিমিটাৰ ডাঙৰ হয় নে 7 তকে ডাঙৰ হল ওলালে তাৰ পিছত এটো মাইনাস আছে মাইনাস মানে কি উল্টা গতিকে এটো উল্টা আছে নাই আছে গতিকে শুদ্ধ হৈছে গতিকে আমি এটো লিখি দিব পাৰিম এটো আৰু ইয়া লিখিব লগিয়া নাই এটো পাই লিখিলো হ'ব গতিকে এই ধৰণে আমি কোৱেশ্চনটো কৰিব পাৰিব লাগিব গুটে ইয়াত আমি কি চাম যে ভ্যালু গিটাত প্লাস মাইনাস কি আছে তাৰ পৰা আমি গুটেখিনি উলিয়াব পাৰিম গতিকে প্লাস মাইনাস খিনি বুজিবলৈ ফাৰ্ষ্টত কি কৰিব লাগিব এই আগৰ যে ৰিয়েল ইমেজ ভাৰ্চুৱেল ইমেজ দিলো ডায়াগ্ৰাম খিনি মুখস্থ কৰিব দিলো তোমালোকে পৰীক্ষাত 5 পালা সবেটো নম্বৰ নাপালা গতিকে এইখিনি মনত ৰাখিব লাগিব দো গতিকে এটা লিখি লোৱা নেক্সট কোৱেশ্চন (171 page) 171 page or question number 2 লিখি হল না সবৰে হল question তো পঢ়া এবাৰ এতিয়া এইকিটা মই কৰি দিম তোমালোকক মই ধেৰ question কৰাই দিম question কৰি নিউমেৰিকেল কৰি আমনি লাগি যাব হলে 171 page or question number 2 কি দিছে A concave mirror produces 3 times magnified real image of an object at 10 cm in front of it. মানে a concave mirror অবতল দাপোন এখন দিয়া আছে অবতল দাপোন এখন দিয়া আছে হল অবতল দাপোনখনৰ কোড ফোকাস কোড আছে আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ কোড আছে আমাক কোৱা নাই বুজি পালানে গতিকে আমি এটো হল তাৰ আগত দিছে যে ৰিয়েল ইমেজ অফ এন অবজেক্ট প্লেস এট 10 সেন্টিমিটাৰ এই কোণৰ পৰা এখন 10 সেন্টিমিটাৰ দিয়া আছে এটো ইউ এটো এইচ টু এটো অবজেক্ট টু এ বি বুজি পালানে কোন লাগে হল 10 সেন্টিমিটাৰ দিয়া আছে আৰু আমাক একো কোৱা নাই গতিকে আমি ইমান কোনে জানো ইয়াতকে বেছি আমি নাজানো কোৱেশ্চনটো বুজি পালা নাই কোৱেশ্চনটো আমি ইমানে জানো খালি ইয়াত আৰু এটা দি থোৱা আছে যে concave mirror produces 3 times magnified real image এতিয়া তোমালোকে ডায়াগ্ৰাম খিনি মনত যদি আছে ভাবিব পাৰা তাত কেৱল ডাঙৰ হোৱা দুটাই ডায়াগ্ৰাম আছিলে concave mirror দুটা পজিশনতে ডাঙৰ হ'ব এটা একনত আৰু 2 নম্বৰটো হল যদি তুমি ইয়াত দিয়া তেনেহলে ইয়াত আৰু বেলেগ নাই ডাঙৰ হোৱা ছবি বুজি পালানে আৰু বাকি কিটা হৰু হ'ব এটা ইনফাইনাইটত হ'ব অসীমত এটা হ'ব আৰু এটা কোন আছিলে এটা অসীমত হ'ব আৰু এটা সিট থাকিলে সিটে হ'ব হেকিটা আছিলে ডাঙৰ এই দুটাই আছে এতিয়া এটো যদি হয় তেনেহলে এটো কি হ'ব এটো ভাৰ্চুৱেল হ'ব অখত হৈ যাব হ'ব ইয়াত কি কৈছে ৰিয়েল বুলি কোৱা নাই জানো গতিকে মানে এটো আমাৰ ডায়াগ্ৰামটো এটো বুজি পালানে ডায়াগ্ৰামটো হেটো হ'ব মানে গতিকে এটো কেৱল ছবি কিটা মনত থাকিলে পাৰিবা গতিকে ডায়াগ্ৰাম কিটা তোমালোকে জিভাৰ আগত ৰাখি লোৱা মুখস্থ কৰি লোৱা কি কৰা মুঠতে মনত ৰাখি লোৱা হল এতিয়া আমি নেক্সট কৰিম এটো দিয়া আছে যে এটো কি বুলি দিছে 3 টাইমছ ম্যাগনিফাইড বুলি কৈছে গতিকে 3 টাইমছ বিবৰ্ধিত বুলি কৈছে নাই বিবৰ্ধিত বুলি কোৱাৰ লগে লগে মানে m = 3 হ'ব m = 3 এতিয়া কি কলে ৰিয়েল ইমেজ বুলি কৈ দিলে গতিকে এই কাৰণে -3 দিব লাগিব এই কোনতে গুটে কোৱেশ্চনটো খেলি মেলি হোৱা কোন বুজি পালানে প্ৰথমতে যেতিয়া তোমালোকক ৰিয়েল ইমেজ বুলি ম্যাগনিফাইড বুলি কলে তেনেহলে 3 টাইমছ ম্যাগনিফাইড গতিকে m = 3 এ দিম কিন্তু যেতিয়া ৰিয়েল ইমেজ বুলি কৈ দিলে লগালগ আমি কি দিব লাগিব মাইনাস দি দিব লাগিব হবনে তাৰ পিছত আৰু একোই নাই আৰু ইউ টো কিমান ইউ টো দি থোৱা আছে -10 সেন্টিমিটাৰ ইউ টো সদায় মাইনাস
হ'ল গতিকে m ৰ জেগাত আমি যদি m ইকুৱেল টু কি পাতো -b/u ফৰ্মুলাটো পুট কৰি দিও -3 ইয়াৰ পৰা এটা ডাইৰেক্ট পাতিব পুট কৰিব পাৰিম ইমপ্লাইজ দি দিছো এটো কাৰণে হ'ব এটো গিভেন এটো ডাইৰেক্ট m ইকুৱেল টু ইমান তাৰ লগত ইমপ্লাইজ দি দিলো ইয়াৰ লগত এটো ইমপ্লাইজ দি দিলো m ইকুৱেল টু v মানে কিমান উলিয়াব লাগে u টু কিমান -10 ইকুৱেল টু -3 গতিকে এটো মাইনাস কটাকটি যাব 10 টো ইফালে গুচি যাব 3 ইনটু 10 ইকুৱেল টু v ইকুৱেল টু -30 সেন্টিমিটাৰ এটো এতিয়া এফালে লেফট সাইডত আছে নাই মাইনাস উলাল নাই এটো আৰু ইয়াতকে দূৰত আছে নাই 30 উলাল নাই গতিকে এটো শুদ্ধ হৈছে তেনেকে বুজিব লাগিব বুজি পালানে হ'ল লিখি লোৱা এটো